ভাৰতীয় গণতন্ত্ৰক লৈ আমি সদায় গৰ্ব অনুভৱ কৰোঁ, কাৰণ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দেশখন পৰিচালিত হয় আৰু সেই গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ মই আজি সাব্যস্ত কৰিলোঁ। মোৰ নিজৰ প্ৰাথমিক বিদ্যালয় আভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত মই নিজে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। খুব আৱেগিক মুহূৰ্ত। মই পোনপ্ৰথমবাৰৰ বাবে নিজৰ বাবে আৰু মই নিজৰ প্ৰাথমিক বিদ্যালয়ত আহি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। মোৰ কাৰণে এটা বহুত স্মৰণীয় মুহূৰ্ত আৰু সপৰিয়ালে কেনেকৈ মই বহুত বছৰৰ পিছত ভোট দিবলৈ আহিবলৈ সুযোগ পাইছোঁ। সকলো বিশ্বনাথবাসী ৰাইজক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ সময়ত তেখেতসকলে যি মৰম আদৰ আৰু আশীৰ্বাদ কৰিলে তাৰ বাবে সকলো বিশ্বনাথবাসী ৰাইজ, মোৰ দলীয় সতীৰ্থ, দলৰ মোৰ নেতৃত্ব, মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ, সকলোৱে যেন ঘৰৰ পৰা ওলাই আহক, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু নিজে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যাওক। সেয়ে মই সকলো বিশ্বনাথবাসী ৰাইজক বিনম্ৰতাৰে মই অনুৰোধ জনালোঁ। এইবাৰ প্ৰথম মই মানে ভোট দান কৰিব পাইছোঁ। মোৰ মানে ডিব্ৰুগড়ত মোৰ মাৰ ঘৰ। এইবাৰহে মানে মই ফাৰ্ষ্ট টাইম দিছোঁ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।